নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনাৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অহা 23 জুলাইত সংসদত 2024-25 বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সম্পূৰ্ণ বাজেটৰ সন্দৰ্ভত বিভিন্ন খণ্ডৰ নিজস্ব আশা আছে। চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। আচলতে চৰকাৰী কৰ্মচাৰী আৰু শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক SB যাদৱে ভাৰত চৰকাৰৰ কেবিনেট সচিবলৈ এখন পত্ৰ লিখি অষ্টম দৰমহা আয়োগ গঠনৰ দাবী জনাইছিল। পত্ৰখনত ক'ভিড-19 মহামাৰীৰ সময়ত ৰখাই থোৱা পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ, 18 মাহৰ ডিয়াৰনেছ ভাত্তা আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক সকাহ দিয়াৰ দাবী উত্থাপন কৰা হৈছে। সাধাৰণতে প্ৰতি 10 বছৰ মূৰে মূৰে দৰমহা আয়োগ গঠন কৰা হয়। চৰকাৰী কৰ্মচাৰীৰ দৰমহা ভাত্তা আৰু সুবিধাসমূহৰ পৰ্যালোচনা আৰু পুনৰীক্ষণৰ পৰামৰ্শ দিয়া হয়। মুদ্ৰাস্ফীতি আৰু অন্যান্য বাহ্যিক কাৰকৰ কথা মনত ৰাখি এই পৰামৰ্শ আগবঢ়োৱা হয়। আপোনালোকক কওঁ যে সপ্তম দৰমহা আয়োগ তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে গঠন কৰিছিল আৰু ই 2015 চনৰ 19 নৱেম্বৰত প্ৰতিবেদন দাখিল কৰিছিল। 2016 চনৰ 1 জানুৱাৰীৰ পৰা এই পৰামৰ্শ কাৰ্যকৰী কৰা হৈছিল। সেই অনুসৰি যদি আমি 10 বছৰ আৰ্হিটো চাওঁ তেন্তে 2026 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। চৰকাৰী কৰ্মচাৰী আৰু কৰ্মচাৰী সন্মিলনে শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠনৰ দাবী জনাইছে। লগতে নতুন পেঞ্চন আঁচনি বিলুপ্ত কৰাৰ দাবী, ক'ভিড-19 মহামাৰীৰ সময়ত নিথৰ হৈ থকা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহৰ DA/DR মুকলি কৰি দিয়াৰ দাবী জনাইছে। 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট 23 জুলাইত সংসদত দাখিল কৰা হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এয়া হ'ব একেৰাহে সপ্তম বাজেট। 1 ফেব্ৰুৱাৰীত দাখিল কৰা অন্তৱৰ্তীকালীন বাজেটত লোকসভা নিৰ্বাচনৰ পিছৰ সময়ছোৱাৰ আৰ্থিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ গঠন হোৱালৈকে তাৰ পিছত জুলাই মাহৰ নতুন চৰকাৰে সম্পূৰ্ণ বাজেট দাখিল কৰিব। এয়া আছিলে আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, আনলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যি ভিডিঅ' বা যি ইনফৰমেশ্যন আগবঢ়াওঁ সেয়া পোনপ্ৰথমে আপোনাৰ ওচৰলৈ যায়। আজিলৈ এৰিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে হেল্ডি, বাই বাই।